পোহৰলৈ আহিছে জিএমচিএইচৰ ধৰ্ষণ কাণ্ডৰ চিচিটিভি দৃশ্য। নিশা কিশোৰীৰ সৈতে কেনেদৰে সংঘটিত হৈছিল ঘটনা, চিচিটিভিত বন্দী সকলো দৃশ্য। নিশা 10:41 জিএমচিএইচৰ বাথৰুমত প্ৰৱেশ কৰিছিল কিশোৰী। বাথৰুমটোত পূৰ্বৰে পৰা সোমাই আছিল সাফাই কৰ্মী হিচাপে কৰ্মৰত এজন যুৱক। বাথৰুমৰ ভিতৰতে কিশোৰীগৰাকীক নিৰ্যাতন চলাই আব্দুল ৰছিদ নামৰ যুৱকজনে। আৰু 10:48 বাথৰুমৰ পৰা ওলাই আহে কিশোৰীগৰাকী। তাৰ পিছত নৰ্মেল ভাৱে কিশোৰীগৰাকীয়ে পুনৰ নিজৰ বেডলৈ যায়। কিন্তু ঘটনা পোহৰলৈ আহিল কেনেকৈ? কিডনিৰ অসুখৰ বাবে জিএমচিএইচত চিকিৎসাধীন হৈ আছিল যুৱতীগৰাকী। 19 জানুৱাৰীত মাতৃ নথকা অৱস্থাত এগৰাকী সাফাই কৰ্মীৰ সৈতে বাথৰুমলৈ গৈছিল কিশোৰীগৰাকী। বাথৰুমৰ পৰা ওলাই অহাৰ পিছত কিশোৰীগৰাকী গাল মুখ ৰঙা হৈ আছিল। আৰু তাকে দেখি সন্দেহবশতঃ ওচৰৰ বেডত থকা মহিলাই মাতৃক অৱগত কৰে। এই বিষয়ে মাতৃয়ে কন্যাক সোধা পোছা কৰাত কন্যাই সকলো কথা স্বীকাৰ কৰে। তাৰ পিছতে মঙলবাৰে জিএমচিএইচ কৰ্তৃপক্ষক অভিযোগ দিয়ে ভুক্তভোগী কিশোৰীৰ মাতৃয়ে। লগে লগে হাহাকাৰ লাগে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত। আৰক্ষীৰ কাষো চাপে ভুক্তভোগী কিশোৰীৰ মাতৃয়ে। এটা কথা ক'বলৈ প্ৰথমে যদি আমি ঘটনাৰ নিশাটোলৈ অকণমান হ'বৰ কাৰণে উভতি যাওঁ যে 19 জানুৱাৰী নিশা প্ৰকৃততে কি হৈছিল সেয়া চিচিটিভি ভিজুৱেল আচলতে গোটেই দৃশ্যাংশ পোহৰলৈ আহিছে। প্ৰথম কথা হৈছে যে নিশা 12 বজাত যিগৰাকী ভুক্তভোগী যিগৰাকী কিশোৰী আছে সেই কিশোৰীগৰাকীৰ মাতৃৰ সৈতে ইয়াত আছিল, কিন্তু কিশোৰীগৰাকীৰ আৰু কোনো নাই সেয়া আমি ইতিমধ্যে নিশ্চিত হৈ পৰিছোঁ। এতিয়া ঘটনা সন্দৰ্ভত কাক কাক গ্ৰেপ্তাৰ কৰিলে, কি অৱস্থাত আছে কিশোৰীগৰাকী? জিএমচিএইচৰ প্ৰশাসনিক বিষয়াৰ মুখেৰে শুনক সম্পূৰ্ণ ঘটনা। আৰু যাক আমি দোষী বুলি নিৰ্ধাৰণ কৰিছোঁ তেওঁলোকক পুলিচৰ হাতত গতাই দিয়া হৈছে আৰু পুলিচৰ ফালৰ পৰাও অনুসন্ধান চলি আছে। আৰু এই সমগ্ৰ বিষয়টো আচলতেনো কি হৈছিলে এই গোটেইখিনি আমাৰ চিচিটিভিত আবদ্ধ হৈ আছে। চিচিটিভিটো মই যোৱাকালি পুলিচ যিগৰাকী আছে অনুসন্ধানকাৰী পুলিচ বিষয়া মই তেওঁৰ হাতত অৰ্পণ কৰিছোঁ। এতিয়া পুলিচে তেওঁলোকে সিদ্ধান্ত ল'ব। কিন্তু যি দুগৰাকীক আমি দুখী বুলি ভাবিছিলোঁ, এগৰাকী মহিলা আৰু এগৰাকী পুৰুষ চাফাই কৰ্মী, তেওঁলোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। আৰু মাতৃগৰাকীয়ে যথেষ্ট অভিযোগ উত্থাপন কৰিছে আপোনালোকৰ জিএমচিএইচৰ বিৰুদ্ধে। সেইখিনি বস্তু আপোনালোকে হয়তো শুনিছে। মাতৃগৰাকীয়ে জিএমচিএইচত তেওঁ চিকিৎসা ল'বলৈ আহিছিলে যোৱা বছৰৰ নৱেম্বৰ মাহত চিকিৎসা ল'বলৈ আহোঁতে তেওঁৰ এটা গুৰুতৰ অস্ত্ৰোপচাৰ হৈছিলে ছোৱালীগৰাকীৰ, কাৰণ তেওঁৰ এটা ফালৰ বৃক্কটো বন্ধ আছিলে, লেপাৰস্কপিক পদ্ধতিৰে কৰি দিয়া হৈছিলে তেওঁ সেইটো। আনফালেও অলপমান ষ্টেণ্ডাল তেওঁৰ যোৱা নাছিলে। আমি ক'লোঁ যে ইয়াৰ পিছত চেকআপত আহিলে আমি নেক্সট ষ্টেণ্ডালো সেইডাল দি দিম। তেওঁলোকৰ আৰ্থিক অৱস্থা ইমান টনকিয়াল নহ'লোৱাৰ কাৰণে আমাৰ হস্পিটেলৰ অধীক্ষক মহোদয়ে তেওঁলোকক আনকি ঘৰলৈ থোৱাৰো ব্যৱস্থা কৰিছিলে, ইমানখিনিলৈকে কৰি দিছিলে। এতিয়া চিকিৎসাৰ ক্ষেত্ৰত যদি তেওঁলোকে বা আমাৰ ডক্টৰ বা আমাৰ চিকিৎসা মহাবিদ্যালয়ৰ কোনোবা এজন কৰ্মচাৰীৰ পৰা যদি কিবা বেয়া ব্যৱহাৰ বুলি পাইছে তেতিয়াহ'লে সেইটোতো মই নাজানো আৰু তেওঁ কেতিয়াও কোৱা নাই। আনকি পৰহি মই যেতিয়া তেওঁৰ লগত কথা পাতিছোঁ তেওঁতো চিকিৎসা ফালৰ পৰা সকলো ধৰণৰ চিকিৎসা পাইছোঁ বুলিয়ে কৈছে। আৰু দ্বিতীয়তে এইবাৰ তেওঁ পুনৰ আহি ভৰ্তি হ'ল 13 তাৰিখে, কিন্তু তেওঁৰ ছোৱালীজনীৰ থাইৰয়ডৰ এটা প্ৰব্লেম থকাৰ কাৰণে লগে লগে কৰিব পৰা যোৱা নাছিলে। কিন্তু যোৱাকালি সুকলমে অস্ত্ৰোপচাৰ হৈছে। তেওঁ আনকি আজি আমি ইয়াৰ পৰা ডিছচাৰ্জ দিবলৈও তেওঁ সাজু। গতিকে চিকিৎসাৰ ক্ষেত্ৰত কোনো ধৰণৰ গফিলতি বা কিবা যদি অভিযোগ কৰিছে তেনেহ'লে এইটো মই পোনচাতেই নাকচ কৰিছোঁ। দ্বিতীয়তে আহোঁ, এই যিটো ঘটনা, এই ঘটনাটো সংঘটিত হৈছিলে দেওবাৰে ৰাতি। সোমবাৰেও ৰাতিপুৱা মই 8টা বজাতে আহি মই হস্পিটেলত ৰাউণ্ড লৈছোঁ। তাৰপিছত মই অপাৰেশ্যন থিয়েটাৰত গৈছোঁ, আছোঁ মই হস্পিটেলত। মোক কোনো ধৰণৰ তেনেকুৱা ধৰণৰ মই কোনো বাৰ্তা কাৰোৰ পৰা পোৱা নাই যে এনেকুৱা ধৰণৰ যোৱাকালি ৰাতি সংঘটিত হৈছে। মঙলবাৰে ৰাতিপুৱা যেতিয়া মই পুনৰ হস্পিটেললৈ আহি আকৌ ৰাউণ্ডত আছোঁ তেতিয়া মোক আমাৰ কৰ্মচাৰীসকলে ক'লে যে ছাৰ এই ছোৱালীজনীৰ লগত কিবা এটা ঘটনা হৈছিলে দেওবাৰে, আপুনি এবাৰ তদন্ত কৰি ভাল হয়। তেতিয়া মই ক'লোঁ যিগৰাকী কিশোৰী ভৰ্তি হৈ আছিলে তেওঁৰ মাতৃ সাফাই কৰ্মীৰ যিজন মূল
পৰিচালক তেওঁ, তাৰপিছত আমাৰ ধাত্ৰীসকল আৰু মহিলা যিখন নিৰাপত্তাৰক্ষী আছে সকলোকে মোৰ ৰুমলৈ মাতিলোঁ। মাতি পেলাই মই তেওঁলোকৰ লগত সুধিলোঁ যে আচলতে কি হৈছিলে। তেতিয়া মোক মাকে প্ৰথমতে ক'লে যে মোৰ ছোৱালীজনী ৰাতি পেচাব কৰিবলৈ গৈছিলে, যাওঁতে এই যিজন ল'ৰা যাৰ ওপৰত তেওঁলোকে FIR দিছে সেই ল'ৰাজনে বেয়া ব্যৱহাৰ কৰিছে বা শৰীৰত টাচ কৰিছে বুলি ক'লে। তেতিয়া মই ক'লোঁ যে এই বস্তুটো কিহৰ কাৰণে হৈছে, এইটোতো হ'ব নালাগে। আৰু মই তেতিয়া তেওঁলোকৰ পৰিচালকক ক'লোঁ ইয়াৰ পৰা আজিয়ে কামৰ পৰা বাহিৰ কৰি দিবা। যেতিয়া মই তেনেকৈ ক'লোঁ, মোৰ সন্মুখত বহি থকা কিশোৰীগৰাকীয়ে মোক লগে লগে কৈছে যে ছাৰ তাক কামৰ পৰা বাহিৰ কৰি নিদিব, তাক যদি বাহিৰ কৰি দিয়ে মই আজিলৈকে একো খোৱা নাই, আজি 3 দিন হ'ল, কাৰণ সি মোক খানা দিয়া নাই। মোক মায়ে খানা দিলে মই নাখাওঁ, মোক সেই ল'ৰাজনে খানা দিব লাগিব, তাক মোৰ ওচৰত থাকিবলৈ আপুনি পাৰ্মিশ্যন দিব লাগিব, যদি নিদিয়ে মই অলপমান থটমট খাই গ'লোঁ যে ইমান সৰু ছোৱালী এজনী মোক এনেকুৱা ধৰণৰ কথা কৈছে। তাৰপিছত মই তাইৰ লগত অলপ সময় কথা বতৰা পাতোঁতে মোৰ লাগিল যে তাই মানসিকভাৱে ইমান স্থিৰ নহয়। তেতিয়া মাকক সুধিলোঁ যে এই কিবা মানসিক অৱস্থা জটিল আছিলে। তেতিয়া মোক মাকে ক'লে হয় ছাৰ, আমি এই আগৰে পৰাই মানসিক ৰোগী আৰু মানসিক ৰোগীক যোনে চাইকিয়াট্ৰি বিভাগৰ তত্বাৱধানত চিকিৎসালয় আছিলোঁ, কিন্তু আজি 2-3 বাৰ ধৰি মই তাইৰ ঔষধ খোৱাটো বন্ধ কৰি দিছোঁ। মাকে নিজে মোৰ আগত কৈ কাঢ়িছে। মই মাকক ক'লোঁ এইটো আপুনি ভুল কাম কৰিছে, কাৰণ এজনী সৰু ছোৱালী। তাৰপিছত মই আকৌ ছোৱালীজনীক সুধিলোঁ যে তুমি এই ল'ৰাটোৰ লগত কিহৰ কাৰণে সম্পৰ্ক কৰিবলৈ, মানে ইমান কিহৰ কাৰণে? তাই মোক কৈছে যে মই তাইক ভাল পাওঁ, প্ৰেমৰ সম্পৰ্ক আছে আমাৰ, বহুত আগৰ পৰা আছে। আৰু তেওঁলোকে মোবাইলৰ যোগেদি তেওঁলোকে পৰস্পৰক সংগ্ৰহ। তেতিয়া মই যিজন পৰিচালক আছিলে মই ক'লোঁ যে সেই ল'ৰাজনকো মাতি আনা। ল'ৰাজনক মাতি অনাৰ পিছত মই তাক ক'লোঁ যে তুমি এইটো কাম কিয় কৰিলা? সি পোনচাতে নাকচ কৰিছে, নাই কৰা বুলি কৈছে। নাই কৰা বুলি কোৱাৰ পিছত মই ক'লোঁ, মাকেও ক'লে, তাইও কৈছে নাই হয় ছাৰ মোক টাচ কৰিছে। তেতিয়া মই ক'লোঁ ঠিক আছে, মাকক ক'লোঁ আপুনি এখন দৰখাস্ত এখন দিয়ক আমাৰ চুপাৰিনটেণ্ডেণ্টলৈ যে এনেকুৱা ঘটনা হৈছে, এইটো আমি ইনকুৱাৰী কৰি যি ব্যৱস্থা ল'ম। আপুনি কিয় দিয়া নাই? আজিতো 2 দিন হৈ গ'ল, এইটো দিব লাগিছিলে আপোনালোকে। তাৰপিছত মই তেওঁলোকক যাবলৈ দিলোঁ। তাৰপিছত মই পৰিচালকজনক আকৌ ক'লোঁ, চাফাই কৰ্মী, যে ইয়াক কামত নাৰাখিবা, ইয়াৰ পৰা আঁতৰাই দিয়া। ছোৱালীজনীটো থিয় হৈ দিলে, থিয় হৈ পেলাই মোক আকৌ মোক অলমষ্ট থ্ৰেটেনিঙৰ নিচিনাই কৰিলে যে ছাৰ আপুনি তাক ইয়াৰ পৰা পঠাই নিদিব, মই কাটিবলৈ বেছি সময় নালাগে, মই আগতেও কাটিছোঁ। মই দেখিলোঁ যে কথাটো অলপ বিষম ধৰণৰ হয়, অলপ বেলেগ ধৰণে চাব লাগিব। মই বোলো তাইক ক'লোঁ ঠিক আছে হ'ব মই নপঠাওঁ বাৰু, তোমাৰ লগতে থাকিব দিম এই বুলি কৈ মই পঠিয়াই দিলোঁ ৰুমৰ পৰা। পঠিয়াই দিয়াৰ পিছত মই মাককো ক'লোঁ যে আপুনি চাব। মাক খুব উগ্ৰ হৈ আছিলে, কৈছে যে নাই এই ছোৱালীজনীয়ে মোক জীৱন খালে, তাই যিকোনো ল'ৰা দেখিলে তাই খালি ফোন নম্বৰ লয় আৰু কথা পাতে। বোলো সেইবিলাক আপোনালোকৰ ব্যক্তিগত কথা, আমি নুশুনো, আপোনালোক এতিয়া যাওক, যি কৰিব লাগে কৰিম, কিন্তু আপুনি এখন লিখিতভাৱে দিব আমাক। এনেকৈ কথাৰ পিছত মই আমাৰ যিকেইজন ডক্টৰ আছে আমি মাতিলোঁ, আমি কথা পাতিলোঁ যে নাই ছোৱালীজনীক আমি মানসিক ৰোগ বিভাগলৈ আমি ৰেফাৰেল কৰিব লাগে। লগে লগে উইদিন 5 মিনিটছ মানসিক ৰোগলৈ ৰেফাৰ কৰিলোঁ। মানসিক ৰোগৰ চিকিৎসকে চাই তেওঁলোকে ঠাৱৰ কৰিলে যে হয় ছোৱালীজনী মানসিক ৰোগী আছে, তেওঁক ইনজেকশ্যনৰ প্ৰয়োজন হ'ব, লগে লগে চিফ্ট কৰিবলৈ নিৰ্দেশ দিলে ইউৰলজিৰ পৰা। মই ক'লোঁ যে হয় তেওঁৰ সেইটো বেছি ইম্পৰ্টেণ্ট, কাৰণ হঠাৎ ছোৱালীজনী আমি সকলো দুখী হওঁ। আজিকালি জানেই সৰু ল'ৰা ছোৱালীয়ে খটখটে কিবা এটা কৰি দিয়ে, গতিকে মই লগে লগে পঠাই দিলোঁ। কিন্তু মাকে কয় মোক আহি পেলাই পুনৰ কৈছে নাই ছাৰ আমি মানসিক ৰোগী বিভাগত নাথাকোঁ, আমি ইয়াতে থাকিম। কৈছোঁ চিকিৎসাটো ল'ব লাগিব, বেজি কৈছে যি হয় আমি ইয়াতে ল'ম, আমি ইয়াৰ পৰা নাযাওঁ। তেনেকুৱা আকৰি কৰি যোৱাত দেখিলোঁ। ছোৱালীজনীও মোক কৈছে নাই সি যদি নাথাকে মোৰ লগত মই নাথাকোঁ, মই ইয়াতে থাকিম। এতিয়া মাক আৰু ছোৱালীজনীয়ে যেতিয়া ক'লে যে নাই তাৰ অবিহনে থাকিব নোৱাৰো বুলি, মই এতিয়া কি কৰিম? মই তাইক তাতে ৰাখিবলৈ বাধ্য। খালি মই নিৰ্দেশ দিলোঁ আমাৰ যিখিনি কৰ্মচাৰী আছে যে ছোৱালীজনীৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিব, কাৰণ কিবা অঘটন কৰিব পাৰে। তেতিয়া ল'ৰাজন থাকি গ'ল তাতে? নাই তাকতো পঠাই তাইৰ সন্মুখত তাই যাতে আঘাত নাপায় বা তাই হঠাৎ কিবা এটা নকৰে, সেইকাৰণে মই তেনেকৈ কৰোঁ। তাক তাৰ পৰা অব্যাহত দিয়া হ'ল, তাক আৰু তাক ৰখাৰ প্ৰয়োজন নাই। লগে লগে আমি কথা বতৰাখিনি পাতি পেলাই তেওঁৰ মাকেতো অলৰেডি FIR দিলেই। সেইদিনাখনে যোনদিনাখনে গম পাওঁ, কাৰণ পিছদিনাখনতো তাক পুলিচে এৰেষ্ট কৰিলে। এইখিনিয়ে ঘটনা। আচলতে ঘটনাটো কৰ্তৃপক্ষ জড়িত ৰাতি তেনেকুৱা কোনো ধৰণৰ। আমি পিছত CCTVটো আমি চোৱাৰ পৰিকল্পনা কৰিলোঁ, CCTV চালোঁ। CCTVটো চাই দেখিলোঁ যে কথাটো সম্পূৰ্ণ বিপৰীত। তাই বিচনাত শুই আছে ৰাতি, মাক নাই লগত, সি আহি পেলাই বাথৰুমত সোমাইছে। তাৰপিছত কি হৈছে, এগৰাকী লগত আৰু এগৰাকী চাফাই কৰ্মী যাৰ লগত খনা পিটিকা আছে মানে ইহঁতৰ, তাই আহি পেলাই ছোৱালীজনীক এনেকৈ হাতেৰে এনেকৈ ছিগনেল দিছে। তাই লগে লগে উঠিছে, 1 ছেকেণ্ডো ৰোৱা নাই, লগে লগে উঠি যায়, উঠি চুলি তুলি ধুনীয়াকৈ কৰি একদম ফূৰ্তিত গুচি গৈছে বাথৰুমৰ ভিতৰলৈ। তাৰপিছত এই ৰখি আছে,
কিনাৰৰ যিজন পেচেণ্ট তেওঁলোকেতো গম পাইছে না ছোৱালীজনীৰ কথা তেওঁলোকে বাথৰুমত যেতিয়া গৈছে ইহঁত এই পঠাই দি আছে নাহিবি তাৰপিছত মছলি 7-8 মিনিট পালৰ পিছত তাই ধুনীয়াকৈ একদম নৰ্মেল ছোৱালীৰ নিচিনাকৈ ওলাই আহি বিচনাত শুই আছে কোনো ধৰণৰ চিঞৰ বাখৰ হোৱা নাই কিনাৰতে মোৰ নাৰ্ছ ষ্টেচন আছে নাৰ্ছ আছে তাই কোনো ধৰণৰ চিঞৰ বাখৰ কৰা নাই বা তাই আপত্তিও কৰা নাই বা চিষ্টাৰগৰাকী গৈও কোৱা নাই যে মোক ই এনেকুৱা ধৰণৰ কৰিছে তাই আহি বিচনাত শুই আছে চিষ্টাৰকটো বাদেই কিনাৰৰ পেচেণ্টকো একো কোৱা নাই কাৰণ আমাৰ হাতত CCTV ফুটেজ আছে গতিকে বস্তুটো অলপমান বেলেগ ধৰণৰ যেন লাগিল তথাপি ইনভেষ্টিগেশ্যন চলি আছে কেনেকৈ হয় কিন্তু আমি বিচাৰোঁ যে হস্পিটেলৰ ভিতৰত যোনেই দুখী নহওক এনেকুৱা ধৰণৰ কাৰ্য কৰাটো অক্ষমনীয় কৰা ফৰেনচিক কৰা হৈছিল ফৰেনচিকৰ পৰীক্ষা কৰা হ'ল গাইনী বিভাগে পৰীক্ষা কৰিছে তেওঁ মানসিক ৰোগী বিভাগে পৰীক্ষা কৰিছে আৰু সেই প্ৰতিবেদন গুপ্তভাৱে ৰখা হয় মই সেইটো ৰাজহুৱা কৰিব নোৱাৰোঁ সেইটো পুলিচৰ হাতত অৰ্পণ কৰিব তেওঁলোকে আৰু পুলিচে যিটো অনুসন্ধান কৰি আছে এই অনুসন্ধানৰ মূৰত আমি হয়তো সঁচাটো আমি সদায় স্বীকাৰ কৰিব লাগিব যি ফৰেনচিক ৰিপৰ্টটোৰ বিষয়ে মই একো ক'ব নোৱাৰিম তেনেকুৱা কিন্তু এতিয়ালৈকে মই জনাত তেনেকুৱা কোনো ধৰণৰ একো হয়তো পোৱা নাই স্বাস্থ্য অৱস্থা ভালে কিশোৰীগৰাকী ভাল আজি ডিচাৰ্জ যাব আজি ডিচাৰ্জ কালি হৈ গ'ল অপাৰেশ্যন আজি ডিচাৰ্জ পেট নকটাকে আমি আনুবীক্ষণ যন্ত্ৰৰে তেওঁৰ ভিতৰত ষ্টেণ্ডাল ভৰাই দিলোঁ এতিয়া তেওঁ ঘৰত যাব পাৰে আকৌ পুনৰ মাতিম চিকিৎসাৰ কাৰণে